নমস্কাৰ স্বাগতম এয়া হৈছে দিনটোৰ শিৰোনাম ষ্টুডিঅ'ত মই প্ৰাঞ্জল অসমত লোড শেডিং হ'ব ইতিহাস বিদ্যুৎ বিক্ৰী কৰিব পৰা ৰাজ্য হ'ব অসমত টাটা পাৱাৰৰ উদ্যোগত নিযুক্তি পাব ৫০,০০০ যুৱক যুৱতীয়ে নিউজ ১৮ অসম নৰ্থ ইষ্টৰ সম্পাদক পৰাগমণি আদিত্যৰ সৈতে হোৱা সাক্ষাৎকাৰত এই আশ্বাস টাটা পাৱাৰৰ মুখ্য কাৰ্যবাহী বিষয়া ডক্টৰ প্ৰবীৰ সিনহাৰ জিলিকাব লুইটৰে পাৰ কেৱল লুইটৰে পাৰ নহয় জিলিকাব বৰাকৰ পাৰো আৰু জিলিকাব টাটা পাৱাৰে অসমত ২৪ ঘণ্টাই যোগান ধৰিব বিজুলীৰ টাটা পাৱাৰৰ মুখ্য কাৰ্যবাহী বিষয়া তথা পৰিচালন সঞ্চালক ডক্টৰ প্ৰবীৰ সিনহাৰ এই বৃহৎ ঘোষণা নিউজ ১৮ অসম নৰ্থ ইষ্টৰ সম্পাদক পৰাগমণি আদিত্যৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত প্ৰবীৰ সিনহাই এই ঘোষণা কৰে আৰু সমান্তৰালকৈ অসমক লৈ তেওঁৰ কি পৰিকল্পনা আছে সেই বিষয়েও বিস্তাৰে বিশ্লেষণ আগবঢ়ায় অনাগত সময়ত টাটা পাৱাৰে অসমত ৫ গিগাৱাট বিদ্যুৎ উৎপাদন কৰিব আৰু সেই বিদ্যুৎ উৎপাদন হ'ব ৰিনিউৱেবল এনাৰ্জিৰ উৎস আৰু ক্লিন এনাৰ্জিৰ উৎসৰ যোগেদি ইতিমধ্যে ভূটানত দুটাকৈ জলবিদ্যুৎ প্ৰকল্পৰ কাম হাতত লৈছে টাটা পাৱাৰে ২০২৮ৰ ভিতৰত সেই জলবিদ্যুৎ প্ৰকল্পকেইটাত বিদ্যুৎ উৎপাদন হ'ব এটা ৫০০ মেগাৱাটৰ আৰু আনটো ১১০০ মেগাৱাটৰ এই জলবিদ্যুৎ প্ৰকল্পৰ পৰা উৎপাদিত হোৱা শক্তিৰে জিলিকিব সম্পূৰ্ণ অসম पावर यहाँ पे भी हम जनरेट करेंगे भूटान से भी लाएंगे भूटान गवर्नमेंट के साथ तो वहाँ पे हम लोग का एक और 1100 मेगावाट का भी प्रोजेक्ट आएगा भूटान से जो पावर आएगा वो हम आसाम को ही देंगे कोई भी इंडस्ट्री कोई भी रेसिडेंशियल कंज्यूमर कोई भी बिजनेस को कभी भी बिजली की खपत में प्रॉब्लम नहीं होगा इसके साथ हम ये भी कोशिश करेंगे क्लीन एनर्जी देने का तो आसाम कैन बी वन ऑफ द फर्स्ट फ्यू स्टेट्स इन द कंट्री जहाँ पे दे कैन transition to clean energy much faster than other states. অসমত চলি থকা এডভান্টেজ আসাম 2.0 নামৰ বিনিয়োগ আৰু বাণিজ্যৰ শিখৰ সন্মিলনখনত ইতিমধ্যে টাটা পাৱাৰে অসমত ৩০,০০০ কোটি টকাৰ বিনিয়োগ কৰাৰ কথা ঘোষণা কৰিছে টাটা পাৱাৰে প্ৰতি বছৰে অসমৰ ১ লাখ ঘৰত সোলাৰ পেনেল সংস্থাপিত কৰিব আৰু জি পেনেলৰ যোগেদি সমগ্ৰ অসম উজ্বলি উঠিব টাটা পাৱাৰৰ এই বিনিয়োগৰ যোগেদি সমগ্ৰ অসম উজ্বলি উঠাই নহয় সমান্তৰালকে অসমত ওলাব প্ৰায় ৫০,০০০ চাকৰি টাটা পাৱাৰৰ পৃষ্ঠপোষকতাত উৎপাদিত শক্তিৰ এই প্ৰক্ৰিয়াটোৰ যোগেদি পৰিৱেশ বিনষ্ট নহ'ব আৰু এই যি শক্তি সেই শক্তি সম্পূৰ্ণৰূপে ক্লিন আৰু গ্ৰীণ হ'ব ইয়াৰ সমান্তৰালে ডক্টৰ প্ৰবীৰ সিনহাই জনোৱা মতে অসম ভাৰতবৰ্ষৰ এখন অন্যতম ৰাজ্য হ'ব যিখন ৰাজ্য গতানুগতিক বা পৰম্পৰাগত শক্তিৰ উৎসৰ পৰা ক্লিন আৰু গ্ৰীণ শক্তিৰ উৎসলৈ পৰিৱৰ্তিত হ'ব ডক্টৰ প্ৰবীৰ সিনহাই এডভান্টেজ আসামৰ যোগেদি অসম চৰকাৰৰ অসমত উদ্যোগ স্থাপনৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টাৰ শলাগ লয় আৰু অসমত বিনিয়োগৰ ক্ষেত্ৰত অসম চৰকাৰে যিটো সহায় আগবঢ়াইছে সেই সহায়ৰ শলাগ লয় এডভান্টেজ আসাম 2.0 দ্বিতীয় দিনাও কেইবা হাজাৰ কোটি টকাৰ চুক্তি স্বাক্ষৰ হয় চুক্তি অনুসৰি ষ্টাৰ চিমেণ্টে ৩,০০০ কোটি বিৰেঞ্চি লিমিটেডৰ ৩,০০০ কোটি আল্ট্ৰাটেক চিমেণ্টৰ ৭০০ কোটি টকাৰ চুক্তিকে ধৰি বৰ্তমানলৈ ১১খনকৈ চুক্তি স্বাক্ষৰ হৈছে মেথিছন হাইড্ৰজেনে বিনিয়োগ কৰিব ১৫০০ কোটি টকা এডভান্টেজ আসাম 2.0 সৰ্ববৃহৎ বিনিয়োগ আদানী আম্বানী বেদান্ত গ্ৰুপৰ উপৰিও যিহেতু স্থানীয় যিসমূহ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আছে সেইসমূহেও হাজাৰ হাজাৰ কোটি টকাৰ এমঅইউ স্বাক্ষৰ কৰিছে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে এতিয়ালৈকে ১,২২,০০০ কোটি টকাৰ বিনিয়োগ লাভ কৰা হৈছে আৰু কাইলৈলৈকে কিমান হ'ব সৰ্বমুঠ বিনিয়োগৰ পৰিমাণ উল্লেখ কৰা হ'ব আৰু এইখিনিতে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা কৈছে যে কেবিনেটত যিমানখিনি এমঅইউৰ চুক্তি তেওঁলোকে কৰিছিলে বা সিদ্ধান্ত লোৱা হৈছিলে তাতকৈ বহু বেছি এমঅইউ স্বাক্ষৰ হৈছে এডভান্টেজ আসাম 2.0 আমাৰ টাৰ্গেট আছিলে ১ লাখ কোটি টকা যে আমি 1 লাখ কোটি টকা যদি পাওঁ তেতিয়াহ'লে আমি সফল হ'ব পাৰিম কাৰণ আমি বহুত প্ৰপ'জেল না কৰি দিছিলোঁ কিন্তু মই এতিয়া জানামতে
তাতকৈ বেছি আগবাঢ়িছে আমি কেবিনেটত এপ্ৰুভ কৰিছিলোঁ 1,22,000 কোটি টকা কিন্তু তাতকৈ বেছি MOU হৈছে আৰু আমি MOUৰ কোৱালিটিখিনি স্বাক্ষৰ কৰা MOUৰ ভিতৰতো যদি কিছুমান আমি ভাবোঁ যে চিৰিয়াছ নহয় সেইখিনিও আমি বাদ দি ৰাখিম একেবাৰে যিখিনি মানুহে কৰিবই তেনেকুৱা মানুহকহে আমি আল্টিমেটলি লিষ্টত ল'ম হায়দৰাবাদৰ বিৰিঞ্চি হেল্থ কেয়াৰ লিমিটেডৰ সৈতে অসম চৰকাৰৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ হৈছে 200 কোটি টকাৰ যি বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হৈছে তাৰ জৰিয়তে বিৰিঞ্চি হেল্থ কেয়াৰ লিমিটেডে অসমত 2খনকৈ ছুপাৰ স্পেচিয়েলিটি হাস্পতাল নিৰ্মাণ কৰিব তাকো ভিতৰুৱা অঞ্চলত প্ৰথমতে যেহেতু 50খন বিচনাযুক্ত এই যি ছুপাৰ স্পেচিয়েলিটি হাস্পতাল হ'ব 5 বছৰত তাৰ যি বিচনা হ'ব সেয়া বৃদ্ধি কৰা হ'ব 500লৈ বিদেশৰো আহিছে মালয়েছিয়াৰ পৰা আহিছে ছিংগাপুৰৰ পৰা আহিছে আৰু বহুতে আগ্ৰহ প্ৰকাশ কৰিছে মই ভাবিছোঁ যে এইটোৱে শেষ নহয় বহুতে বেলেগ এটা ধাৰণালৈ ইয়াত আহিছিলে ইয়াত দেখি বেলেগ এটা ধাৰণা ল'লে গতিকে মই ভাবোঁ যে আৰু এমাহ দুমাহত আৰু কিছু প্ৰপ'জেল আমালৈকে আহিব আজি দ্বিতীয় দিনটোতো যেহেতু কেইবাখনো MOU চুক্তি স্বাক্ষৰ হৈছে আৰু আজি বিশেষকৈ যিসমূহ MOU স্বাক্ষৰিত হৈছে তাৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য হৈছে যে ষ্টাৰ চিমেণ্টৰ লগত অসম চৰকাৰে 3,200 কোটি টকাৰ MOU স্বাক্ষৰিত কৰিছে তাৰ লগতে মহাবিল চিমেণ্টে 11,000 কোটি টকাৰ MOU স্বাক্ষৰিত কৰিছে আৰু টয়া কনষ্ট্ৰাকশ্যনে 1,250 কোটি টকাৰ MOU স্বাক্ষৰিত কৰিছে এই ধৰণে দেশৰ বহুখিনি উদ্যোগপতিয়ে আজি হাজাৰ হাজাৰ কোটি টকাৰ MOU স্বাক্ষৰিত কৰিছে আৰু যিসমূহ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ হাতেৰে সেই উদ্যোগপতিসকলক প্ৰদান কৰিছে সফল বুলি ক'লেতো এডভান্টেজ আছাম 101% সফল হৈছে কিন্তু মিটিংখন সফল হ'লেতো নহ'ব ফিল্ডত সফল হ'ব লাগিব গতিকে নেক্সট ৰাস্তাখিনি আৰু প্ৰত্যাহ্বানমূলক ইয়ালৈকেতো মিটিং কৰিলোঁ ফটো উঠিলে মানুহে চহী কৰিলে সিমানখিনিলৈকেতো ভালে ভালে গ'ল কিন্তু ইয়াৰ পিছত প্ৰত্যেকটা প্ৰপ'জেল মাটি দিব লাগিব ইনচেণ্টিভছ দিব লাগিব পাৱাৰ দিব লাগিব ইলেক্ট্ৰিচিটি দিব লাগিব ৰাস্তা বনাই দিব লাগিব গতিকে সেই গোটেই কামবোৰ যদি আমি কৰিব পাৰোঁ নেক্সট 2-3 বছৰত তেতিয়াহ'লে আমি সফল হ'ব পাৰিম এডভান্টেজ আছাম 2.0 সন্মিলনত স্পেইনৰ পৰাই ভাৰ্চুৱেলি অংশগ্ৰহণ কৰি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীয়ে কৰিলে কেইবাটাও ডাঙৰ ঘোষণা 3 লাখ কোটি টকাৰে নিৰ্মাণ হ'ব অসমৰ পথ আন্তঃগাঁথনি নুমলীগড়ৰ পৰা গহপুৰৰ সুৰংগ গুৱাহাটীৰ পৰা বৰাপানী হৈ শিলচৰলৈ পথ কাজিৰঙাত এলিভেটেড কৰিডৰকে ধৰি আৰু কি ঘোষণা কৰিলে পথ পৰিবহণ মন্ত্ৰীগৰাকীয়ে চাওঁ আহক 3 লাখ কোটি টকাৰে নিৰ্মাণ হ'ব অসমৰ পথ আৰু আন্তঃগাঁথনি অসমৰ উন্নয়নৰ বাবে সৰ্ববৃহৎ ঘোষণা নীতিন গাডকাৰীৰ এডভান্টেজ আছাম 2.0 সন্মিলনত স্পেইনৰ পৰাই ভাৰ্চুৱেলি অংশগ্ৰহণ কৰি আধুনিক অসম গ্ৰহৰ এই বৃহৎ ঘোষণা কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ कि अभी आसाम में हम करीब 60,000 करोड़ रुपए के काम लगभग चल रहे हैं मैं आने वाले प्रोजेक्ट्स के बारे में आपको बताना चाहूंगा कि जल्दी ही करीब 80,000 करोड़ रुपए के महत्वपूर्ण काम जल्दी ही शुरू होने वाले हैं ৰাজ্যৰ ইতিহাসৰ সৰ্ববৃহৎ বিনিয়োগ সন্মিলনখনত অংশ লৈ অসমত শীঘ্ৰে 80,000 কোটি টকাৰ প্ৰকল্প ৰূপায়ণৰ ঘোষণা নীতিন গাডকাৰীৰ সেই অনুসৰি 5,800 কোটি টকাৰে নিৰ্মাণ হ'ব গুৱাহাটীৰ ৰিং ৰোড কুৰুৱা নাৰেংগী ছয়লেনযুক্ত দলঙৰ নিবিদাৰ কামো সম্পূৰ্ণ হোৱা বুলি জনাই কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীজনে লগতে শীঘ্ৰে এই দলংখনৰ ভূমিপূজন প্ৰধানমন্ত্ৰীৰ কৰকমলেৰে কৰাৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনাই নীতিন গাডকাৰীয়ে पहला रोड है गुवाहाटी रिंग रोड ग्रीनफील्ड ये 5,800 करोड़ रुपए का है 55 किलोमीटर 4 to 6 लेन का रोड है दिसंबर 2027 में इसका काम पूरा होगा बेहटा चरियाली से नरेंगी होकर सोनापुर तक 55 किलोमीटर ग्रीनफील्ड का हिस्सा है और करुआ नरेगी के बीच ब्रह्मपुत्र पर 3 किलोमीटर 6 लेन ब्रिज का निर्माण हो रहा है সমান্তৰালকৈ 25,000 কোটিৰে নিৰ্মাণ হ'ব গুৱাহাটীৰ পৰা বৰাপানী হৈ শিলচৰলৈ পথ নুমলীগড়ৰ পৰা গহপুৰলৈ নদী সুৰংগ 15,000 কোটিৰে নিৰ্মাণ হ'ব এই নদী সুৰংগৰ মুঠ
24.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ হ'ব এই নদী সুৰংগ। ব্ৰহ্মপুত্ৰৰ 40 কিলোমিটাৰ গভীৰত হ'ব 12.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ টুইন টিউব। 2025 জুলাই পূৰ্বে টানেলৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলি ঘোষণা নীতিন গাডকাৰীৰ। गुवाहाटी से बारापानी से सिलचर तक ग्रीनफील्ड कॉरिडोर ये 25,000 करोड़ का है। 167 किलोमीटर 4 लेन है। जुलाई 2025 तक पहले हम इसको अवार्ड कर देंगे। কাজিৰঙাৰ এলিভেটেড কৰিডৰক লৈও নীতিন গাডকাৰীয়ে দিলে ভাল খবৰ। কাজিৰঙাত 6,000 কোটি টকা ব্যয়েৰে 35 কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিডৰ নিৰ্মাণ হ'ব। 18 কিলোমিটাৰ গড়ৰ বাবে হ'ব এই এলিভেটেড কৰিডৰ। 11.5 কিলোমিটাৰ বাঘৰ বাবে হ'ব এলিভেটেড কৰিডৰ। 5.5 কিলোমিটাৰ হাতীৰ বাবে হ'ব এলিভেটেড কৰিডৰ। কাজিৰঙাত 50 কিলোমিটাৰ 4 লেনযুক্ত পথ নিৰ্মাণৰো ঘোষণা নীতিন গাডকাৰীৰ। কাজিৰঙাৰ বন্যপ্ৰাণীয়ে যাতে অসুবিধা নাপায় তাৰ বাবে কাজিৰঙাৰ এলিভেটেড কৰিডৰ সাউণ্ড প্ৰুফ হ'ব বুলিও ঘোষণা নীতিন গাডকাৰীৰ। नुमालीगढ़ से दोपुर ये अंडर वाटर टनल है। इसकी कीमत 15,000 करोड़ है। 37.5 किलोमीटर 4 लेन की है। और मैं आपको विश्वास दिलाना चाहता हूं कि हमने पूरी फॉर्मेलिटी पूरी कर रही है। आज मैं ये 15,000 करोड़ के टनल की घोषणा कर रहा हूं कि जुलाई 2025 के पहले ये अवार्ड हो जाएगा। ब्रह्मपुत्रा नदी के 40 मीटर अंदर 12.5 किलोमीटर की ट्विन ट्यूब टनल और अभी 223 किलोमीटर दूरी तय करने के लिए 6 घंटे लगते हैं। टनल से नुमालीगढ़ से दोपुर केवल 25 मिनट में पूरा होगा। और काजीरंगा राष्ट्रीय उद्यान में हमने ये तय किया कि हम 6,000 करोड़ रुपए खर्चा करके 35 किलोमीटर का एलिवेटेड रोड बनाएंगे। इसका टेंडर हो गया है और 35 किलोमीटर एलिवेटेड रोड और 50 किलोमीटर 4 लेन मार्ग का हम निर्माण कर रहे हैं। কামাখ্যা মন্দিৰৰ পৰা গুৱাহাটী ৰেল ষ্টেচনলৈ পথ প্ৰকল্পত অনুমোদনৰো ঘোষণা কৰিলে নীতিন গাডকাৰীয়ে। कि कामाख्या मंदिर हमारे लिए श्रद्धा का स्थान है। गुवाहाटी रेलवे स्टेशन टू कामाख्या टेम्पल ये अंडर हमारा बिडिंग पे है और इसकी 1.43 किलोमीटर लेंथ है। और ये प्रोजेक्ट आप भी इसका भूमि पूजन कर सकते हैं। मैं आपको विश्वास देना चाहता हूं कि जो ट्रैवल टाइम 45 मिनट का था वो केवल 5 मिनट का होगा। মৰিগাঁৱৰ পৰা দলগাঁৱলৈ 3,250 কোটিৰে নিৰ্মাণ হ'ব পথ। 2025 জুলাই পূৰ্বে আৰম্ভ হ'ব এই পথছোৱাৰ নিৰ্মাণ। সমান্তৰালকৈ বৰ্তমানে অসমত কেন্দ্ৰীয় পথ পৰিবহণ বিভাগৰ অধীনত 60,000 কোটি টকাৰ কাম চলি থকাৰ কথা উল্লেখ কৰি কেন্দ্ৰত বিজেপি চৰকাৰৰ 15 বছৰ সম্পূৰ্ণ হোৱালৈ অসমত 3 লাখ কোটি টকাৰ প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ কথা ঘোষণা কৰে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীজনে। मोरीगांव से दलगांव ये 3,250 करोड़ का 40 किलोमीटर रोड है जो जुलाई 2025 के पहले अवार्ड होगा। इसमें ब्रह्मपुत्रा नदी पर प्रमुख पुल 9.41 किलोमीटर का है। मैं ये विश्वास दिलाना चाहता हूं कि 2014 से आज हमारे इस समय के 5 साल ने 15 साल जब पूरे होंगे तो आसाम में हम 3 लाख करोड़ रुपए से ज्यादा काम हम करेंगे। और एक महत्वपूर्ण है कि जोगीडोपा ये भी काम लगभग पूरा हुआ है। লগতে এডভান্টেজ আসাম 2.0 অনুষ্ঠিত কৰাৰ বাবে অসম চৰকাৰক প্ৰশংসা কৰি নীতিন গাডকাৰীয়ে কয় উদ্যোগীকৰণ অবিহনে নিয়োগ সৃষ্টি তথা প্ৰকৃত উন্নয়ন সম্ভৱ নহয়। ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। অসমত 4.78 লাখ কোটি টকা বিনিয়োগৰ প্ৰতিশ্ৰুতি। ব্যক্তিগত খণ্ডই বিনিয়োগ কৰিব 2.74 লাখ কোটি টকা। ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাই জনায় এই কথা। আজি 2 বজালৈ 268ৰো অধিক চুক্তি স্বাক্ষৰ হৈছে। জিলা পৰ্যায়ত চুক্তি স্বাক্ষৰ 1,921ৰো অধিক। পুনৰবাৰ জনাইছো অসমত 4.78 লাখ কোটি টকা বিনিয়োগৰ প্ৰতিশ্ৰুতি। ব্যক্তিগত খণ্ডই বিনিয়োগ কৰিব 2.74 লাখ কোটি টকা। ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাই জনায় এই কথা। আজি 2 বজালৈ 268ৰো অধিক চুক্তি স্বাক্ষৰ হৈছে। ইতিমধ্যে জিলা পৰ্যায়ত চুক্তি স্বাক্ষৰ হৈছে 1,921ৰো অধিক। শাৰদীয় দুৰ্গোৎসৱৰ পূৰ্বে নতুন ৰূপত জিলিকিব বৰঝাৰ বিমানবন্দৰ। বৰ্তমানৰ বিমানবন্দৰতকৈ 7 গুণ উন্নতমানৰ হ'ব নতুন বিমানবন্দৰ।
দিল্লী বিমানবন্দৰৰ দৰে হ'ব বৰঝাৰ বিমানবন্দৰ অত্যাধুনিক হ'ব 4 মহলাযুক্ত বিমানবন্দৰ বিমানবন্দৰত জিলিকিব অসমৰ কপৌ ফুলৰ আৰ্হি আমি আপোনালোকক দেখাব চেষ্টা কৰিছো যেহেতু নতুন যেটো বৰঝাৰ বিমানবন্দৰ এয়াৰপোৰ্ট হ'ব তাৰ যেটো মডেল ইতিমধ্যে সেই মডেলটো উদ্বোধন কৰা হৈছে আপোনালোকে হুবহু দেখা পাইছে এখন নতুন বৰঝাৰ বিমানবন্দৰ আৰু তাৰ যেটো নতুন ৰূপ কেনেকুৱা হ'ব ইয়াত সুন্দৰকৈ দেখুৱাই দিয়া হৈছে এই মডেলৰ জৰিয়তে আৰু মডেল ইতিমধ্যে প্ৰস্তুত সম্পূৰ্ণ হৈ উঠিছে আৰু এই মডেল ইতিমধ্যে উদ্বোধন কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু ইয়াত খুব সুন্দৰকৈ দেখুৱাই দিয়া হৈছে যে কেনেকুৱা হ'ব নতুন বিমানবন্দৰ দেখিবলৈ কেনেকুৱা হ'ব সৰ্বাংগ সুন্দৰ হ'ব ইয়াত কি থাকিব আৰু কিমান বেছি ডাঙৰ হ'ব যেহেতু আমি ইতিমধ্যে কৈছো যে পূৰ্বতকৈ 7 গুণ ডাঙৰ হ'ব আৰু সকলো সা সুবিধা ইয়াত থাকিব সম্পূৰ্ণ দিল্লী যেটো এয়াৰপোৰ্ট বৰ্তমান দিল্লী এয়াৰপোৰ্ট দিল্লী বিমানবন্দৰৰ দৰে হাইলাক হ'ব অসমৰ গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰ আৰু ইয়াত নতুনকৈ দেখিবলৈ পোৱা যাব বিশেষকৈ যেটো ইয়াৰ ভিতৰৰ যেটো ইণ্টেৰিয়ৰ থাকিব ডিজাইন থাকিব সেয়া হ'ব অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আৰ্হি 4টা ফ্লোৰ থাকিব 4টা ফ্লোৰ আৰু তাত যেটো প্ৰৱেশ বা প্ৰস্থান কৰা সকলোখিনি বেলেগ বেলেগ সুকীয়া ধৰণে কৰা হৈছে সম্পূৰ্ণ দিল্লী এয়াৰপোৰ্টৰ দৰে কৰা হৈছে কিন্তু তাৰ ইয়াৰ বিশেষত্ব এইটোৱে হ'ব যে ইয়াত অসম আৰু উত্তৰ পূৰ্বাঞ্চল প্ৰতিফলিত হ'ব চলিত বৰ্ষৰ আগষ্ট মাহত তাৰ যেটো উদ্বোধনী অনুষ্ঠান সেই উদ্বোধন হোৱাৰ সম্ভাৱনা আছে যিকোনো এটা তাৰিখত যেতিয়াই প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁ যেতিয়াই তাৰিখ দিব তেওঁ আহিব পাৰিব তেতিয়াই এই বিমানবন্দৰৰ যেটো শুভাৰম্ভ অনুষ্ঠান হ'ব আৰু তাৰ পিছত পূজাৰ পূৰ্বে শাৰদীয় দুৰ্গোৎসৱৰ পূৰ্বে হয়তো ৰাইজৰ বাবে মুকলি হ'ব এই নতুন এয়াৰপোৰ্ট এডভান্টেজ আসামত প্ৰদৰ্শন কৰা হ'ল GI প্ৰাপ্ত সামগ্ৰী কাহ মুখাশিল্পৰ পৰা কাজিনেমু জহা চাউললৈ প্ৰদৰ্শন কৰিলে বিনিয়োগকাৰীৰ সন্মুখত ইপিনে অসমৰ থলুৱা সামগ্ৰীয়ে আকৰ্ষিত কৰিলে বিদেশী বিনিয়োগকাৰীক অসমত চলি আছে বিনিয়োগৰ আটাইতকৈ ডাঙৰ মেলা এডভান্টেজ আসাম 2.0 আৰু তাত প্ৰদৰ্শিত হৈছে যিসকল আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰী আছে যিসকল বাহিৰৰ পৰা বিদেশী বিনিয়োগকাৰী আছে বা বিভিন্ন ৰাজ্যৰ পৰা অহা বিনিয়োগকাৰীৰ সন্মুখত প্ৰদৰ্শিত হৈছে 37টা অসমৰ যিসমূহ 37টা সামগ্ৰীয়ে GI টেগ গ্লোবেল ইণ্ডিকেশ্যন ইতিমধ্যে স্বীকৃতি পাইছে সেই সামগ্ৰীসমূহৰ তেওঁলোকে ইয়াত প্ৰদৰ্শনী কৰিছে আমি দেখুৱাইছো কাহৰ পৰা আৰম্ভ কৰি এয়া টেৰাকটাৰে যিসমূহ সামগ্ৰী সেই সামগ্ৰীসমূহ ইয়াত খুব ধুনীয়াকৈ তেওঁলোকে দেখুৱাইছে তাৰ লগে লগে আমি দেখা পাইছো আমাৰ যি গৌৰৱ মাজুলীৰ মুখাশিল্পৰ সৰু সৰু কিছু প্ৰতীকী তেওঁলোকে ইয়াত ৰাখিছে যাৰ প্ৰতি আমি দেখিছো যে বাহিৰৰ যিসকল বিনিয়োগকাৰী আছে তেওঁলোকে খুব বেছি তাত আগ্ৰহ দেখুৱাইছে আমি দেখিছো পানী মেটেকা ফ্লাৱাৰ বেছ বনাইছে অৰ্থাৎ ফুলদানিৰ নিচিনাকৈ ইয়াত বনাই ৰখা হৈছে এইসমূহ পানী মেটেকাৰে নিৰ্মিত সামগ্ৰী বেগৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সামগ্ৰী ইয়াত ৰাখিছে যিসমূহ পানী মেটেকাৰ পৰা তেওঁলোকে উৎপাদন কৰিছে গাঁৱৰ ভিতৰুৱা অঞ্চলৰ কিছু সংখ্যক জীয়ৰী বোৱাৰী আচলতে মিলি এইসমূহ সামগ্ৰী তৈয়াৰ কৰিছে আৰু ইয়াত এনেকৈ এখন আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰীৰ সন্মুখত এনে এটা তেওঁলোকে সুযোগ লাভ কৰিছে য'ত নিজৰ সামগ্ৰী GI টেগ প্ৰাপ্ত যিসমূহ সামগ্ৰী আছে সেই সামগ্ৰীসমূহ প্ৰদৰ্শন কৰিব পাৰে এই যি নেমুৱে ইতিমধ্যে GI টেগ পাইছে সেয়াও ইয়াত প্ৰদৰ্শনী কৰা হৈছে আনফালে আছে কাৰ্বি আংলঙৰ আদা এই আদাটোৱে ইতিমধ্যে GI টেগ লাভ কৰিছে গতিকে সেই আদাৰো প্ৰদৰ্শনী দেখিবলৈ পাইছো জুডিমাৰ প্ৰদৰ্শনী ইয়াত ৰাখিছে কাৰণ ইতিমধ্যে GI ইণ্ডিকেশ্যন অৰ্থাৎ গ্লোবেল ইণ্ডিকেশ্যনৰ স্বীকৃতি সেই স্বীকৃতি জুডিমায়ে লাভ কৰিছে আৰু বিভিন্ন পৰ্যটকে বিভিন্ন বিনিয়োগকাৰীয়ে এই সমূহত খুব বেছি আগ্ৰহ দেখুওৱা পৰিলক্ষিত হৈছে হস্ততাঁতৰ যিসমূহ গ্লোবেল ইণ্ডিকেশ্যন GI টেগ প্ৰাপ্ত সামগ্ৰী এখন মিচিং মেখেলা চাদৰে ইতিমধ্যে GI টেগ লাভ কৰিছে গতিকে তাৰ প্ৰদৰ্শনী দেখা পোৱা গৈছে তাৰ লগে লগে আমি দেখিছো এখন ৰিবি কাছেং ৰাখিছে এইফালে মেখেলা চাদৰ আৰু এইফালে মিচিঙৰে ৰিবি কাছেং ইয়াত প্ৰদৰ্শন কৰা হৈছে তাৰ লগতে আমি দেখিছো বড়ো দখনা আছে ইয়াত তলত আমি দেখুৱাইছো বড়ো দখনা তেওঁলোকে ইয়াত প্ৰদৰ্শনী কৰিছে আৰণাই আছে আৰণায়ে GI টেগ লাভ কৰিছে বুলি আমি জানো আৰু তাৰ লগতে আমাৰ প্ৰাণৰ আপোন অসমীয়া গামোচাও আছে জহা চাউলে ইতিমধ্যে GI টেগ লাভ কৰিছে
জিৰা জহাই লাভ কৰিছে গতিকে সেইখিনিত ইতিমধ্যে ৰখা হৈছে জহা চাউল আচলতে জহাৰ যিসমূহ বিভিন্ন ধৰণৰ প্ৰডাক্ট আছে সেই প্ৰডাক্টসমূহ তেওঁলোকে ইয়াত প্ৰদৰ্শনী কৰিবলৈ চেষ্টা কৰিছে খাদ্যৰ পৰা বস্ত্ৰৰ পৰা হস্তনিৰ্মিত প্ৰতিটো বস্তুৰ যিসমূহে GI টেগ লাভ কৰিছে সেই প্ৰতিটো বস্তুৰ ইয়াত প্ৰদৰ্শনী আছে আমি দেখুৱাই আছো এয়া তেনেধৰণে তেওঁলোকে সামগ্ৰীসমূহ নিৰ্মাণ কৰিয়ে আছে যদিও বা ইয়াত কেৱল প্ৰদৰ্শনীৰ বাবেহে সামগ্ৰীসমূহ ৰখা হৈছে কিন্তু আমি জানিব পাৰিছো দেশী বিদেশী বিনিয়োগকাৰীয়ে ইতিমধ্যে বিভিন্ন ধৰণৰ এগ্ৰিমেণ্ট ইতিমধ্যে বিভিন্ন ধৰণৰ চুক্তি স্বাক্ষৰ কৰিছে ইয়াৰ পৰা তেওঁলোকে সামগ্ৰীসমূহ লৈ যাবৰ বাবে অৰ্ডাৰ লৈছে বনাবলৈ শিকিছে মুঠতে প্ৰতিজন বিনিয়োগকাৰী এতিয়া অসমৰ এইসমূহ সম্পদক লৈ তেওঁলোক উৎসুক হৈ পৰিছে তেওঁলোকে জানিব বিচাৰিছে কিনিব বিচাৰিছে লৈ যাব বিচাৰিছে শিকিব বিচাৰিছে মুঠৰ ওপৰত যিসমূহ গাঁৱৰ আমাৰ জীয়ৰী বোৱাৰীসকল আছে তেওঁলোকে আয়তীসকল আছে তেওঁলোকে নিৰ্মিত কৰা এইসমূহ সামগ্ৰীয়ে এতিয়া এডভান্টেজ আছাম 2.0 জৰিয়তে লাভ কৰিছে এক গ্লোবেল মাৰ্কেট অথবা বিশ্ব বজাৰ ইফালে এডভান্টেজ আছামৰ সফলতাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰী পীযুষ হাজৰিকাৰ আমি যেতিয়ালৈকে অসমত ইণ্ডাষ্ট্ৰী আনিব নোৱাৰিম মেনুফেকচাৰিং হাব অসমক কৰিব নোৱাৰিম অসমত অসম ছাৰ্ভিচ প্ৰভাইডাৰ হ'ব নোৱাৰিব তেতিয়ালৈকে আমি ডেভেলপ অসম কল্পনা কৰিব নোৱাৰোঁ আমি যদি চাওঁ পৃথিৱীৰ উন্নত দেশসমূহৰ GDP ছেক্টৰ মানে GDP ছেক্টৰলৈকে চাওঁ GDP বাই ছেক্টৰ এইটো যদি চাওঁ আপুনি চাব যে তেওঁলোকৰ 40% 45% মেনুফেকচাৰিং 45% ছাৰ্ভিচ 10-12% কৃষি মই কিন্তু কৃষকৰ এগেইনষ্টত কোৱা নাই মই হাতযোৰ কৰি কৈছোঁ কৃষক আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ কৃষকসকল আমাৰ অন্নদাতা মই আকৌ কৈছোঁ মই নিজে এগৰাকী কৃষক মোৰ ঘৰৰ ভাত মুঠিৰে মই খাওঁ মই অন্ততঃ চাউল কিনি খাবলৈকে যত্ন নকৰোঁ কিন্তু মই কোনটো কৈছোঁ আমি অকল কৃষিৰে আমি ৰাজ্যখন আগুৱাই লৈ যাব নোৱাৰোঁ আমাক কৃষিও লাগিব ইণ্ডাষ্ট্ৰীও লাগিব আমাক ছাৰ্ভিচ ছেক্টৰো লাগিব এটলিষ্ট আমি ক'ব খোজোঁ যে 30-30-33 আজি আমেৰিকাত ইউৰোপত বা চাইনাত হৈ জাপানত আপুনি যদি চাব কৃষি 10% 7% তেনেকুৱা কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচাৰে যে ছাষ্টেইনেবল ডেভেলপমেণ্ট সেইকাৰণে বিচাৰে তেখেতে অন্ততঃ কৃষিও হওক 33% অন্ততঃ মেনুফেকচাৰিং 33% হওক বা ছাৰ্ভিচ ছেক্টৰো 33% হওক তেতিয়াহে অলৰাউণ্ড ডেভেলপমেণ্ট হ'ব আৰু অসম এখন ডেভেলপ ষ্টেটলৈকে পৰিৱৰ্তিত হ'ব আবেগ নহয় দক্ষতাইহে জাতি নিৰ্মাণ কৰিব অসমৰ থলুৱা নিযুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ এই বক্তব্য চাকৰি কোনে পাব সেয়া নিৰ্ণয় কৰিব লাগিব অসমীয়াই নিজে অসমীয়াই সুযোগ নিদিলে বাহিৰৰ লোকে চাকৰি ল'ব নোৱাৰিব অসমত দক্ষ কৰ্মী নাপালে বাহিৰৰ পৰা কৰ্মী আহিবই বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ আবেগ নহয় দক্ষতাইহে জাতি নিৰ্মাণ কৰিব এডভান্টেজ আছাম 2.0 আনিছে নিয়োগৰ অপাৰ সম্ভাৰ অসমৰ নিবনুৱাই দক্ষতাৰ পৰিচয় দি ল'ব লাগিব সেই সুযোগ এডভান্টেজ আছাম 2.0 অসমত লাখ লাখ কোটি টকাৰ বিনিয়োগৰ বাট প্ৰশস্ত কৰিলে অসমত দেশৰ প্ৰায় প্ৰতিটো শীৰ্ষস্থানীয় প্ৰতিষ্ঠানে বৃহৎ বৃহৎ প্ৰকল্প স্থাপনৰ ঘোষণা কৰিছে এনে বৃহৎ প্ৰতিষ্ঠানৰ আগমনে অসমত ব্যাপক পৰিসৰত কৰিব নিয়োগ সৃষ্টি কিন্তু তেনে সময়তে চলিছে অসমত থলুৱা নিযুক্তিৰ সন্দৰ্ভত ভিন্ন আলোচনা সেই সম্পৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট ঘোষণা চাকৰি কোনে পাব সেই নিৰ্ণয় নিজেই কৰিব লাগিব অসমীয়াই কেৱল বাহিৰৰ মানুহ আহি চাকৰি ল'ব বুলি শংকিত হৈ থাকিলেই নহ'ব তাৰ বাবে অসমৰ নিবনুৱাক নিজকে দক্ষ কৰ্মীৰূপে গঢ়ি তোলাৰ আহ্বান মুখ্যমন্ত্ৰীৰ দক্ষ হলে অসমৰ কৰ্মীক বাহিৰলৈও মাতি নিব আৰু এডভান্টেজ অসমৰ আজি অন্তিম কাৰ্যসূচী আৰু আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াব বিচাৰিছো মুখ্যমন্ত্ৰীয়ে ভাষণ দি আছে लिमिटिंग टू ओनली 2.50 लाख crore so that हम हर MOU को हम ट्रांसफॉर्म कर सकता हूं टू ए प्रॉपर इन्वेस्टमेंट for the people of Assam and for the people of India.
मैं विश्वास करता हूं, हमेशा जब से मैं बड़ा हुआ, आई हैव सीन असम एज ए डिपेंडेबल स्टेट। तनख्वाह देने के लिए भी दिल्ली जाना, सब समय दिल्ली से कुछ ना कुछ मांगते रहना। मेरा जीवन में ही मैं ऐसा असम देखना चाहता हूं जो भारत को कुछ ना कुछ दे सकता है। इसीलिए आवर जर्नी इज टू ट्रांसफॉर्म असम फ्रॉम ए डिपेंडेबल स्टेट टू ए कंट्रीब्यूटरी स्टेट इन द जर्नी टुवर्ड्स विकसित भारत। ऐसा नहीं था कि मेरा असम कंट्रीब्यूटरी स्टेट नहीं हुए करते थे। बिफोर इंडिपेंडेंस our per capita income was 4% above over the national per capita। हमारे असम में ही एशिया की सबसे पहले ऑयल रिफाइनरी शुरू हुए। हमारा असम से ही कोल का पहला एक्सप्लोरेशन शुरू हुए और टूरिज्म का दृष्टिकोण से भी पहला एशिया का पहला हमारे बहुत सारे हमारे जो जिमखाना क्लब है जोरहाट में, दिस इज द एशियाज ओल्डेस्ट, हमारे पोलो का जो फील्ड बोलते हैं, दैट इज द ओल्डेस्ट फील्ड फॉर द इन द एंटायर एशिया। लेकिन हमारे जीवन में कुछ परिवर्तन हुए। पार्टीशन हैज अफेक्टेड आवर मोस्ट रिलायबल ट्रेड लिंक्स। हमें हमारे बे ऑफ बंगाल के जाने का जो रास्ते थे हम खो गए। हम मेनलैंड इंडिया जाने के लिए हमारे चिकन नेग ही एक खाली हमारे पास ऑप्शन रहे। जो कम्युनिकेशन हम 8 घंटा में पूरे करते थे, उसी को ही अभी हमें 48 आवर्स का जरूरत हुए। आफ्टर द पार्टीशन वी हैव सीन ग्रेट अर्थक्वेक इन 1950 जो असम का तस्वीर ही पूरा बदल दिए। और यही असम जो मेरा एक असमिया में हम लोग बोलते थे बोर असम, जो मेरा एक बड़ा असम थे, इट हैज बीन डिवाइडेड इनटू 6 पार्ट्स from the time of independence। हमारे असम को बहुत झेलना पड़े। 4 decades of insurgency, 4 decades of movement, कोई सारे कुछ हुए। लेकिन 2014 का बाद मोदी जी ने असम को संभालना शुरू किए। गृह मंत्री अमित शाह जी ने असम में पीस लाने के लिए सब कुछ किए। और Assam today in the last decade is witnessing more than 12% growth in our GSDP। 2023 we have seen 19% growth. Crime has come down by 66%, and today Assam is ready for a new journey। हम असम के लिए जो भी हम लोग का सपना है, धीरे धीरे वी आर ट्राइंग टू रियलाइज एवरीथिंग। Assam will have India's first semiconductor OSAT facility. 48 million chips will be exported from this great land of Assam from November onwards। हमारे असम में देश का पहला बायो रिफाइनरी इज गोइंग टू बी स्टार्ट। आपने देखा नुमलीगढ़ का प्रेजेंटेशन, सस्टेनेबल एनर्जी, न्यू एनर्जी, ग्रीन एनर्जी। लोगों ने हाइड्रोजन का, ग्रीन हाइड्रोजन का बात बोले, बहुत सारे डेफिनेशन आए। लेकिन हम हमारे बैम्बो को ग्रीन गोल्ड तक कन्वर्ट किया और ये बैम्बो से ही हम इथेनॉल बनाऊंगा और वही इथेनॉल हमारा फ्यूल में 20% जो मिक्स है, दैट क्राइटेरिया विल बी मीट एंड असम विल प्राउडली होस्ट द फर्स्ट बायो रिफाइनरी इन आवर कंट्री। असम यही साल आपने पेप्सी को सुना, पेप्सी विल
bring lot of employment to agriculturists. यही साल उनका plant inauguration होगा. Assam will have a big airport by July or August. We will complete our Guwahati airport. NDV पंडियान जी ने यहाँ स्पीच दिए. हम आश्वासन देता हूं, by September we will complete Guwahati North Guwahati bridge. That is in our agenda. Airport will be completed. Semiconductor will start manufacturing. Biorefinery will start producing ethanol. And Assam will enter a new era of development. This is our defining moment. We are going to have that. Ladies and gentlemen, हमारे असम की ये जो यात्रा है, इसमें हमारे बहुत सारे लोगों ने हमको मदद किया. आज हम भारत सरकार, प्रधानमंत्री मोदी जी, एंटायर कैबिनेट को हम एक्नॉलेज करता हूं. एज ए ग्रेटफुल स्टेट वी वांट टू एक्सप्रेस आवर डीपेस्ट ग्रेटिट्यूड. प्रधानमंत्री जी ने हमारे प्रदेश को एक लंबा रास्ता, एक लंबा सपना करने के लिए हमें साहस दिया. And in fact, today, Nitin Gadkari ji has announced infrastructure project tuning 66,000 crores, unprecedented in Assam history. जो मेरा उम्र 56 साल हुए, मैं जब बचपन में थे, कॉटन कॉलेज में पढ़े, फिर विधायक बने, मैं कभी सपना में भी नहीं सोचे थे कि असम कैन सी एडवांटेज असम 2.0. असम विल सी दिस काइंड ऑफ टर्न अराउंड. मैंने सपना में भी नहीं सोचा था कि असम यही प्रदेश होगा, इट विल सी सच से टर्न अराउंड इन आवर लाइफ टाइम. मैं पुनः एक बार आप लोगों को धन्यवाद देता हूं. मेरा टीम को मैं धन्यवाद देता हूं. सारे लोगों ने, मंत्री, हमारे कैबिनेट कलीग से लेते हुए ब्यूरोक्रेट्स तक, सारे लोगों ने ये 2 महीना काम किया, ऐसा नहीं. पूरा असम का टर्न अराउंड में सब लोगों ने मिलके अहम भूमिका निभाया और सब लोगों ने काम किया. मोदी जी का सपना को साकार करने के लिए सब लोगों ने काम किया. लेकिन आज हम लोग पुनः एक बार संकल्प लेता हूं कि जो पहले काम किया था उससे ज्यादा, दुगुना शक्ति से और ज्यादा काम करूंगा. हमारा असम को देश का, विकसित भारत का जर्नी में एक बड़ा कंट्रीब्यूशन करना है. यही हमारा लक्ष्य है. आई लाइक टू एक्नॉलेज द असिस्टेंस ऑफ वर्ल्ड बैंक, एडीबी, एनडीबी. जब असम में कोई भी नहीं था, यही तीनों ऑर्गेनाइजेशन में हमें सब मदद किया. दे हैव वर्ल्ड बैंक, एडीबी एंड एनडीबी हैज एक्सटेंडेड huge assistance to the Assam. Today our portfolio is almost 55,000 crores. So I would like to acknowledge the effort of ADB, World Bank and NDB in the development journey of Assam. Thank you so much. हमारे असम में और एक हमारा शक्ति है. আজি আমাৰ ইয়াত উপস্থিত আছে. We have strong 40 lakhs आर्मी ऑफ सेल्फ हेल्प ग्रुप. हमारे जो महिला है, सेल्फ हेल्प ग्रुप में जो माताएं हैं, ये इतना, उनका पास इतना शक्ति है. अगर हम कोई भी एग्रीगेशन का काम करना है, एक साथ कोई डेवलपमेंट करना है, टुडे असम हैज द एबिलिटी टू सरप्रेस द अमूल स्टोरी. हमें आज अमूल को भी पीछे करके आगे जाने का हमारा साहस है. हमारा पास इतना बड़ा शक्ति अभी इकट्ठा हुए हैं. हम इस शक्ति को भी असम का डेवलपमेंट का काम में और आगे ले जाना चाहता हूं. ये भी हमारे एक संकल्प है. हम नया नया एरिया ढूंढ रहा हूं और क्या कर सकता हूं. हमने इतना भी सोचा हूं कि देश में अभी कंसर्ट इकोनॉमी बढ़ रहा है,
तमाम सारे अच्छा कंसर्ट होते हैं। अभी हमारा आगे में लक्ष्य है कि गुवाहाटी, लेट इट बिकम गुवाहाटी एंड डिब्रूगढ़ बिकम द कंसर्ट कैपिटल्स ऑफ द कंट्री। सो हम वहां तक भी जाने का सोच रहा हूं एंड विल डू दैट एंड आई एम श्योर दैट विल बी एबल टू अचीव दैट गोल्स ऑल्सो। हमारे लक्ष्य है कि मेडिकल टूरिज्म का सेक्टर में असम को आगे बढ़ाया जाए। इसीलिए हमारा देश का पब्लिक सेक्टर में पहले कैंसर ट्रीटमेंट के लिए प्रोटॉन बीम थेरापी भी हमने असम लाने के लिए संकल्प लिया हो एंड वी आर गोइंग टू हैव प्रोटॉन बीम थेरापी इन गुवाहाटी मेडिकल कॉलेज। विल स्टार्ट द वर्क फ्रॉम दिस ईयर। हमारे जो सपना है, ये सपना असम के लिए नहीं है, हमारा सपना हमारा देश के लिए है। वी वांट टू सी ए विकसित भारत बाय 2047 and in that journey I sincerely feels that Assam will be a big contributor state and that is what we want to send the message from this hall। जो लोगों ने, जो इंडस्ट्रीज ने यहाँ आके MOU किए हैं, अनाउंस किए हैं, मैं सबको इतना ही एश्योरेंस करूंगा कि हम लोग इंडिविजुअल लेवल में काम करूंगा, 1-to-1 हम लोग काम करूंगा। मेरा ऑफिस, मेरा मंत्री का कार्यालय, मेरा हर ब्यूरोक्रेट का कार्यालय आप लोगों के लिए खोला रहेगा और हम लोग ये सारा इन्वेस्टमेंट को विल कन्वर्ट इनटू रियलिटी। हम लोग मिल के काम करूंगा। मैं बहुत ज्यादा बोलना नहीं चाहता हूं। आज महाशिवरात्रि है। आज का दिन ही हम लोग दोबारा एक संकल्प लेता हूं कि असम को हमारा देश का अंदर हम लोग एक महाशक्ति बनाऊंगा। आमी অসমক एक महाशक्तिলৈ रूपांतर करिम আৰু এইখন অসমেই দেশৰ অগ্ৰগামী, অগ্ৰণী আৰু অনন্য ৰাজ্যলৈ পৰিণত হ'ব। সেই মহাসংকল্প আজি আমি পুনৰ এবাৰ এই এডভান্টেজ আসামৰ, এডভান্টেজ অসমৰ এই পবিত্ৰ মঞ্চৰ পৰা আমি আকৌ এবাৰ সেই সংকল্প ল'ব বিচাৰিছো। मैं पुनः एक बार ये एडवांटेज असम 2.0 का जो सफल समापन हुए, मैं प्रधानमंत्री जी को आभार व्यक्त करता हूं। साथ में प्रधानमंत्री जी का साथ में हमारे वित्त मंत्री निर्मला सीतारमण जी ने, हमारे उद्योग मंत्री पीयूष गोयल जी ने, रेल मंत्री अश्विनी वैष्णव जी ने, एक्सटर्नल अफेयर्स मिनिस्टर डॉक्टर जयशंकर जी ने, ज्योतिरादित्य सिंधिया जी ने और हमारे अपने सर्बानंद सोनोवाल जी ने, पवित्र मार्घेरिटा जी ने, सबने एक साथ स्टेट गवर्नमेंट का साथ काम किए। मैं इसीलिए पुनः एक बार धन्यवाद देता हूं। मैं प्रधानमंत्री जी को और एक बार, पीयूष गोयल जी हमारे बीच में हैं। प्रधानमंत्री जी हमेशा बोलते हैं कि आगे जाके ए फॉर एप्पल नहीं होना चाहिए, ए फॉर असम होना चाहिए और वही रास्ता में हम लोग काम करूंगा और वही संकल्प के साथ हम लोग आगे मिल के काम करूंगा। मैं ये पूरा जो हमारे एडवांटेज असम का कॉन्क्लेव हुए, प्रधानमंत्री जी का आशीर्वाद रहे और भारत की माननीय गृह मंत्री अमित शाह जी का मार्गदर्शन रहे। उनका मार्गदर्शन का कारण ही हमें इतना बड़ा जो संजीवनी मिले। हमारे पूरा प्रयासों में गृह मंत्री जी ने बहुत बड़ा मदद किए। हर इन्वेस्टर को उन्होंने खुद फोन किए कि आप लोगों को असम जाना है, आप लोगों को इन्वेस्ट करना है। अमित भाई ने अगर रिलायंस को फोन किए, टाटा को फोन किए, जब भी जाके उनको बोले कि थोड़ा आप असम के लिए थोड़ा इनको बोलिए, उनको बोलिए, he never hesitates to call because for him development of Assam is a mission. The development of Northeast is a big mission for everyone, and all these things I want to gratefully acknowledge
the contribution of our Home Minister Sri Amit Shah ji. मैं पुनः एक बार एक धन्यवाद देके मैं मेरा वाणी को विराम देता हूं. हमारा असम में सब लोगों का सपना होते हैं. हमारे जब यूरिया के एक कारखाने थे 2 मिलियन मेट्रिक टन के, ये कारखाना बंद होने का कगार में थे, इसलिए वो इकोनॉमिकली फिजिबल नहीं थे कि इतना छोटे कारखाना चले. बजट का पहले मैं निर्मला जी को जाके बोले थे कि हमारा फर्टिलाइजर फैक्ट्री को कम से कम 12 लाख मिलियन मेट्रिक टन किया जाए. प्रधानमंत्री जी को आवेदन किए थे और इस बार बजट में हमारे सरकार ने, भारत सरकार ने ये अनाउंस किया कि नामरूप में 12 लाख मिलियन मेट्रिक टन का यूरिया कारखाना भी बनेगा. सेमीकंडक्टर, यूरिया, बायो रिफाइनरी, ऑल दिस विल मेक असम ए बिग मैन्युफैक्चरिंग हब. इसमें मेरा कोई संदेह नहीं है. मैं असम का नया युवा शक्ति को आह्वान करूंगा. मैन्युफैक्चरिंग हब बनेगा, हाइपर स्केलर, हमारे पास डेटा सेंटर आएगा, हमारे पास माइनिंग होगे, हमारे हाइड्रोकार्बन को जिसको नया डिस्कवरी होगे, हमारे टूरिज्म सेक्टर बढ़ेगे. लेकिन उसमें काम कौन करेंगे? काम करना हम ही लोगों को ही काम करना पड़ेगा. लेकिन काम तब तक नहीं होगा जब तक हमारा एजुकेशन सेक्टर का रिफॉर्म नहीं होगा. We do not start producing manpower for industry 4.0. जब तक हम स्किल मैन पावर नहीं बनाएगा, इंडस्ट्री 4.0 के लिए मैन पावर नहीं बनाऊंगा, जब तक हमारा एजुकेशन का टोटल रिफॉर्मेशन नहीं होगा, तब तक हम जो भी करें वो अधूरा रह जाएगा और हमारे युवा शक्ति को वहां काम नहीं मिलेंगे. तो मैं असम का सारे बुद्धिजीवियों को, एकेडमिशिया को, खास करके हमारे यूनिवर्सिटीज को मैं निवेदन करूंगा, ये नया असम है, नया भारत है. नया असम और नया भारत के लिए हमें स्किल मैन पावर का तैयारी करें. इसके लिए आज से ही हमें काम में जुट जाना चाहिए. यही हमारा संकल्प होना चाहिए. I'd like to request our universities, our colleges, our entire educational system to tune with the new Assam, because today Assam will not be what we have seen yesterday. Assam from today will be a different Assam, a new Assam, and we have to ensure that our youth, through proper skill and proper education, can start contributing to this new Assam. মই পুনৰ এবাৰ সকলোকে আকৌ এবাৰ ধন্যবাদ জনাইছো. এখন বৰ অসমৰ সপোনেৰে, এখন মহান অসমৰ সপোনেৰে, এখন সমৃদ্ধিশালী অসমৰ সপোনেৰে, এখন শান্তিৰ অসমৰ সপোনেৰে আমি প্ৰতিটো ক্ষণ, প্ৰতিটো পল আমি জীয়াব লাগিব. আৰু এই অসম মাতৃক আমাৰ শৰীৰৰ সমস্ত শক্তিৰে আমি বৰঙণি আগবঢ়াই মোৰ মাতৃক মই বিশ্বৰ বুকুত উজ্বলাই তুলিব লাগিব. এই হ'ব আমাৰ নতুন অসমৰ সংকল্প. প্ৰতিটো ক্ষণ, প্ৰতিটো পল অসম মাতৃৰ বাবে, প্ৰতিটো পল, প্ৰতিটো ক্ষণ ভৱিষ্যতৰ এখন সোণোৱালী অসমৰ কাৰণে, প্ৰতিটো ক্ষণ, প্ৰতিটো পল অসমৰ নৱপ্ৰজন্মৰ বাবে. ধন্যবাদ. জয় হিন্দ, বন্দে মাতৰম, জয় আই অসম. এয়া খানাপাৰাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ এডভান্টেজ অসম 2.0 এয়া সামৰণি অনুষ্ঠান. মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ সুন্দৰভাৱে গোটেইখিনি কথা বুজাই দিলে. আগন্তুক দিনৰ পৰিকল্পনাৰ কথা, অসম কেনেধৰণে উন্নতিৰ শিখৰলৈ যাব সেইখিনি কথা, আৰু এই নতুন যি সম্ভাৱনাৰ দুৱাৰ মুকলি হৈছে সেই সম্ভাৱনাৰ দুৱাৰে অসমক বহু দূৰ আগুৱাই লৈ যাব আৰু সঁচা অৰ্থত A4 আছাম বুলি সকলোৱে ক'বলৈ বাধ্য হ'ব. এয়া আছিল দিনটোৰ শিৰোনাম. নমস্কাৰ.